Basta may nakanilig pa. Ay, kuhaya. হয় চিপাঝাৰত যি সংঘটিত হৈছিলে পুৱাৰ ভাগতে পথ দুৰ্ঘটনা সেই পথ দুৰ্ঘটনাৰ পিছতে আসলতে মীনাক্ষী বৰুৱাৰ বাসগৃহত আহি আমি উপস্থিত হৈছোঁ ক'ব লাগিব যে ৰাতিপুৱাৰ ভাগতে প্ৰাতঃভ্ৰমণ বুলি ওলাই গৈছিলে মহিলাগৰাকী আৰু মহিলাগৰাকী প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পিছতে মাটি কঢ়োৱা যি দাম পাৰে আসলতে মীনাক্ষী বৰুৱাক যি পথ দুৰ্ঘটনাত নিহত হৈছিলে আৰু তাৰ পিছতে আসলতে ঘৰখনৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন হৈছে মীনাক্ষী বৰুৱাৰ বাসগৃহ আৰু যেতিয়া ৰাতিপুৱাৰ ভাগত আসলতে প্ৰাতঃভ্ৰমণ বুলি গৈছিলে যোৱাৰ পিছতে যি পথ দুৰ্ঘটনাত আসলতে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ পিছতে গোটেই চিপাঝাৰতে আসলতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই ঘটনাক লৈ সকলোৱে নিন্দা কৰিছে যে ৰাতিপুৱাৰ ভাগতে কি আসলতে এইদৰে ট্ৰেক্টৰসমূহৰ যি দৌৰাত্ম বা ট্ৰাকৰ যি দৌৰাত্ম এই ট্ৰাক বা ট্ৰেক্টৰসমূহক আসলতে কোনে নাকি লগাব সেয়া কিন্তু ডাঙৰ প্ৰশ্ন হৈছে আৰু মই সামগ্ৰিকভাৱে মই অকণমান পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে মীনাক্ষী বৰুৱাৰ স্বামী আৰু আসলতে কান্দোনত ভাঙি পৰিছে ৰাতিপুৱাৰ ভাগতে এই ঘটনাই সমগ্ৰ চিপাঝাৰতে শোকৰ বন্যা পেলাইছে আপুনি ৰাতিপুৱা তেওঁক কেতিয়া লগ পাইছে 5টা বজাত লগ পাইছোঁ 5টা বজাত চোতাল হাৰিছে তাৰপিছত আপুনি ঘটনাটোৰ বিষয়ে কেনেকৈ শৌচ কৰিছে তাই শৌচ কৰি পেলাইগৈ দাঁত মাজি পেলাই ওলাই গৈছে আৰু তাৰপিছত মই উঠি আহি ময়ো মুখখন ধুলোঁ মুখখন ধুই পেলাইগৈ এই চকীখনত বহাৰ লগে লগে হিটিকা উঠা ডাম্পাৰৰ হেৰি পেলালে আৰু তাৰপিছতহে আকৌ লাহে লাহে 1 মিনিট 2 মিনিট পিছতহে মোৰ শব্দটো দেই মোক জ্ঞানটো দেই বোলে এনেকুৱা হাই একেবাৰে আকৌ চকীৰ পৰা উঠি ডাঙৰ জীয়াই মই সৰু জীয়াই দাউৰি গৈছোঁ আৰু দাউৰি যাই মই ডাইৰেক্ট জীৱটো চাইছোঁ যাই আছেনে নাই এনেকৈ চোৱাৰ পিছত তাই জীৱ আৰু নাই জীৱ নাইকিয়াতো মই একদম আৰু বাদ দিলোঁ আৰু মই আপোনাৰ পৰিয়ালত কোন কোন আছে মোৰ ছোৱালী 2জনী আছে আপুনি কি কৰিছিলে পেছাত কি কাম কৰে মই দংকলৰ কাম কৰোঁ দংকল মিস্ত্ৰীৰ কাম কৰোঁ এই যে ট্ৰেক্টৰসমূহৰ ৰাতিপুৱা বা ৰাতি যে সঘনাই অহা যোৱা কৰে কি ক'ব যে চৰকাৰক কি ক'ম আমি এনেকৈ সুখীয়ত থাকোঁহে সুখীয়া পৰিয়াল সুখীয়ত আছোঁহে কাম বন কৰোঁহে কিন্তু ট্ৰেক্টৰসমূহৰ যি দৌৰাত্ম ট্ৰেক্টৰে ৰাতিপুৱা বা ৰাতি যি ধৰণৰ কি ক'ব ট্ৰেক্টৰসমূহ চব বন্ধ কৰিব লাগে বা মাটি কাটা ট্ৰাক মাটি কাটা চব বন্ধ কৰিব লাগে এইগিলা পথাৰৰ মাটি শেষ কৰিলে খান্দি এগৰাকী লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যদি সম্ভৱ হয় থিয়া হৈ দিয়ক যে কি ক'ব যে এতিয়াও এই ট্ৰেক্টৰৰ যি দৌৰাত্ম এইটো এতিয়া আমি বহুত কমপ্লেইন দিওঁ ৰাতি দিনত যাই আমি চাওঁ মাটিবিলাক খান্দি মানে খেতিৰ অনুপযোগী কৰি দিছে এতিয়া গ'লে আমি নাপাওঁ সিহঁত পলাই যায় আৰু ৰাতিটো চোৰ কৰি মাটি খান্দে আৰু চব মাটিয়ে নষ্ট কৰি দিছে আমাৰ পথাৰবিলাকৰ মাটি খেতিৰ অনুপযোগী কৰি দিছে গতিকে এইকাৰণে এতিয়া আমি চৰকাৰকে দুখী আহিছোঁ যে তেওঁলোকে কিয় এইটো পাৰ্মিশ্যন দিছে আৰু ৰাস্তাত সদায় এক্সিডেণ্ট সদায় এক্সিডেণ্ট মানুহ অহা যোৱা কৰাৰ অসুবিধা এইটো কাৰণে এতিয়া আমি চৰকাৰকে কৈছোঁ যে তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে মানুহৰ অলপ মাটি ভাগ কৰি অলপ হৈছে তাতে যায় ট্ৰেক্টৰবিলাকে চোৰ কৰি মাটিবিলাক খান্দি আনি সিহঁতে কাক বিক্ৰী কৰিছে কি কৰিছে কোনো দিহা নাই আৰু তাতে কত গৰু ছাগলী কত মাৰিছে আজি কেইদিনমান আগত এওঁলোকৰ মানে গৰুৱে 2টা তাৰো এটা গৰু চোৰ কৰি লৈ গ'ল আজি 1 মাহমানৰ ঘটনা এই জাকবালাই একোৱেই নাই গৃহস্থী ঠিক গৰুটো এই পৰিয়ালটোৰ বিষয়ে কি ক'ব যে চৰকাৰক কি আহ্বান জনাব আজিও এই ধৰণৰ ঘটনাই এই পৰিয়ালটোক যথেষ্ট এক অনাকাংক্ষিত অৱস্থা হৈছে গতিকে চৰকাৰে এতিয়া এই পৰিয়ালটোক সুব্যৱস্থা যাতে তেওঁলোকে দিয়ে আমি সেইটোকে কামনা কৰিছোঁ কাৰণ এওঁলোকৰ ঘৰত একোৱেই নাই কিবা কৰি দমকলৰ কাম কৰি কিবা কৰি ল'ৰা ছোৱালীকেইটাক পোহপালন দি আছে 3টা পৰিয়ালক এজন পৰিয়ালে
এতিয়া তাৰেও ধৰ চাউল মুঠি মাৰি পেৰিলে ছোৱালীকেইটা কিমান ডাঙৰ কি পঢ়া শুনা কি কৰে? পঢ়া শুনা ছোৱালীজনীয়ে এইবাৰ মেট্ৰিক পাছ কৰিছিল এই ছেকেণ্ড ডিভিজনত আজি কেইদিনমান আগত অহাকালি নাম ভৰ্তি আছে ভৰ্তি আছিলে এতিয়া আৰু সৰুটো সৰুৱে তাই তৃতীয় শ্ৰেণী বিজয়াত নাম লগাইছিলোঁ এইদৰে আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মই সম্ভৱ হয় যদি অকণমান ভিতৰৰ পৰিৱেশ মই দেখুৱাব চেষ্টা কৰিম আচলতে এই ধৰণৰ ঘটনা হোৱাৰ পিছত এখন ঘৰত কি ধৰণৰ অৱস্থা হয় আমি সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিও প্ৰয়োজন আছে নাকি লগাব লাগে সেইসকল ট্ৰেক্টৰ বা মাটিৰ যি কঢ়িওৱাৰ যি ডাম্পাৰ আছে নাকি ল'বলৈ ব্যৰ্থ হৈছে নেকি চৰকাৰ তথা প্ৰশাসন এটা পৰিয়ালৰ আচলতে এই ধৰণৰ অৱস্থা কেতিয়া হয় সেই পৰিৱেশে আচলতে আপোনালোকক বুজাব আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি ধৰণৰ পৰিৱেশ আচলতে বিৰাজ কৰিছে ঘৰখনত আৰু অহাকালি আচলতে এই ছোৱালীগৰাকীৰ মেট্ৰিকৰ যি এডমিশ্যন আছিলে কিন্তু আজি এই ধৰণৰ ঘটনাই কি পৰিৱেশলৈ লৈ গৈছে মই সেই পৰিৱেশ দেখুৱাইছোঁ আৰু সামগ্ৰিকভাৱে এই ঘটনাই আচলতে সমগ্ৰ চিপাঝাৰৰ লগতে গোটেই আচলতে অঞ্চলতে এক শোকৰ বন্যা পেলাইছে মই অকণমান বাহিৰৰ ফালে আহিবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক ক'ব লাগিব যে যি ঘটনা এই ঘটনাই আচলতে পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ চৰকাৰ তথা বিভাগলৈ যে এই ধৰণৰ ঘটনা আচলতে আৰু সংঘটিত নহওক আৰু এই ধৰণৰ কোনোৱে আচলতে এই ধৰণৰ ঘটনা হোৱাটো নিবিচাৰে আৰু চৰকাৰ তথা প্ৰশাসনলৈ আমাৰো আহ্বান এই ৰাতিপুৱাৰ ভাগতে যি ট্ৰেক্টৰ তথা মাটিৰ কঢ়োৱা যি ডাম্পাৰসমূহৰ যি দৌৰাত্ম্য ৰোধ কৰাত আচলতে চৰকাৰে গুৰুত্ব প্ৰদান কৰক